মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ এটা নতুন লেসন লৈ আহিছোঁ। তোমালোকে বাৰু ভাবাচোন তোমালোকৰ নিজৰ কি প্ৰতিভা আছে বাৰু, মানে কি কৰি তোমালোকে মানে ভালকৈ কৰিব পাৰা বা ভাল পোৱা কৰি। হয়, আমি কেনেকুৱা কি কাম, কিছুমানে ধৰি লোৱা ছবি আঁকি ভাল পোৱা হয়নে, কিছুমানে কিবা বস্তু বনাই ভাল পোৱা, কিছুমানে খানাও বনাব পাৰা হয়নে, খোৱা বস্তুও বনাব পাৰা, বা কিছুমানে তোমালোকে বাঁহ বেতৰ বস্তুও বনাব জানা, হয়তো পুতলাও বনাব জানা, নহয় জানো? ঠিক তেনেকৈ আজি তোমালোকৰ এই যে তোমালোকৰ জানা কামবোৰ কিমান সহায় হ'ব পাৰে, ঠিক তেনেকুৱা এটা লেসন আছে। তোমালোকে চবেই উলিয়াই লোৱা তোমালোকৰ ছানবীম ইংলিছ ৰিডাৰৰ লেসন নম্বৰ 6, আ নিউ ডে আ নিউ ৱে। এতিয়া তোমালোকে চোৱাচোন, তোমালোকে এখন ছবি দেখিছা হয়নে, আৰু মানুহ এগৰাকী খিৰিকীৰ ওচৰত বহুত দুখ মনেৰে বহি আছে, আৰু ওপৰত তোমালোকৰ কিছুমান এই ব্লু কালাৰ বক্সটোত চোৱা, তাত কি লিখা আছে? Each one of us is born with some natural talent. তাতে কি কৈছে যে আমি প্ৰত্যেকেই আমাৰ নিজা কিছুমান মানে স্পেচিয়েল গুণ লৈ জন্ম হওঁ। Some can sing, some can dance or paint, and others like to do social work. আমি কিছুমানে গান গাব পাৰোঁ ধুনীয়াকৈ, কিছুমানে ধুনীয়াকৈ নাচিব পাৰোঁ, ছবি আঁকিব পাৰোঁ, পেইণ্টিং কৰিব পাৰোঁ, বা আমি সমাজ সেৱাও কৰিব পাৰোঁ। ৱৰ্ক ইন পেয়াৰ্ছ মানে তোমালোকে বন্ধুসকলৰ লগত একেলগে বহি কৰিব দিছে। ফাইণ্ড আউট হোৱাট টেলেণ্ট ইয়'ৰ ফ্ৰেণ্ড হেজ। তোমাৰ বন্ধু বা বান্ধৱীগৰাকীৰ কি যোগ্যতা আছে, কি টেলেণ্ট আছে তেওঁলোকৰ, সেইটো কথা পাতি জানি লোৱা। Then join another pair and think of how you can use your talents to earn a living when you grow up. তেতিয়া তোমালোকে দুজনকৈ পেয়াৰত কথা পাতিবা, তেতিয়া আকৌ বেলেগৰ লগত তেনেকৈ পেয়াৰ হৈ কথা পাতিবা, আৰু তেতিয়া তোমালোকে বিভিন্নজনৰ প্ৰতিভাবোৰ গম পাবা, আৰু তোমালোকে আলোচনা কৰা যে তোমালোকৰ টেলেণ্টবোৰ আগলৈ কেনেকৈ তোমালোকে আৰ্ন এ লিভিং মানে জীৱিকা অৰ্জনৰ কাৰণে কেনেকৈ মানে ইউজ কৰিব পাৰিবা যেতিয়া তোমালোক ডাঙৰ হ'বা। মানে তোমালোকৰ টেলেণ্টৰ থ্ৰুদি তোমালোকে কেনেকৈ পইচা পাবা, বা কি হ'ব, তোমালোকৰ কি ধৰণে সহায় হ'ব, সেইবোৰ আলোচনা কৰা। Here is a story of Seema Deka and her daughter Swati. It is titled A New Day, A New Way. Can you guess why? Read the story to find out. এতিয়া আজি আমি কি পঢ়িম? সীমা ডেকা আৰু তেওঁৰ জীয়েক স্বাতীৰ বিষয়ে এটা কাহিনী পঢ়িম, আৰু এইটোৰ নাম কি? আ নিউ ডে আ নিউ ৱে। এটা নতুন দিন, এটা নতুন ৱে মানে কি? ৰাস্তা হয়নে, বা কিবা এটা উপায়। এতিয়া কি কাৰণে এই লেসনটোৰ নামটো এনেকুৱা হৈছে আমি এতিয়া পঢ়িলে গম পাম। তো তোমালোকে মই পঢ়ি যাম, মন দি শুনা। It was early evening. Seema Deka drew the window curtain of her living room. She felt very tired. Without switching on the light, she sat up on the edge of her bed, lost in thought. She recalled what Kalpana ma'am, the manager of her office, had told her before closing time. Look, Seema, it'll take a few days to pay the staff their salary this month. Please tell the others too. এতিয়া চোৱা, ইট ৱাজ আৰ্লি ইভিনিং। ইভিনিং মানে কি? আবেলি হয়নে? আবেলিৰ ধৰি লোৱা সোনকালে, আৰ্লি ইভিনিং মানে কেনেকুৱা বুজাব? হয়তো 3টা বজাত হয়নে? ঠিক তেনেকুৱা। সীমা ডেকা ড্ৰিভ দ্য উইণ্ড' কাৰ্টেইনছ অফ হাৰ লিভিং ৰুম, মানে কাৰ্টেইন হৈছে পৰ্দা, আৰু খিৰিকীৰ পৰ্দাবোৰ কুচাই, আৰু তেওঁ তাতে She sat on the edge of her bed, lost in thoughts. আৰু বিছনাখন খিৰিকীৰ ওচৰতে আছিল, বিছনাত বহি খিৰিকীৰে উদাস মনেৰে চাই ভাৱনাত বিভোৰ হৈ আছিলে। She recalled what Kalpana ma'am, তেওঁ এটা কোম্পানীত চাকৰি কৰিছিল, আৰু তেওঁলোকৰ কোম্পানীৰ মেনেজাৰগৰাকী কোন আছিল? কল্পনা মেম। আৰু কল্পনা মেমে সেইদিনা কি ক'লে তাকে মনলৈ আহিছিল। কিনো কৈছিলে চোৱা।
Look, Seema, it will take a few days to pay the staff their salary this month. Please tell the others too. চোৱা সীমা, এইবাৰ আমাৰ কিছুমান বিশেষ অসুবিধাৰ বাবে আমি আমাৰ ষ্টাফ মানে যোনে সেই অফিচটোত কাম কৰে কৰ্মচাৰীসকলক দৰমহাটো দিয়া দেৰি হ'ব আৰু তুমি এইখিনি কথা তোমাৰ কলিগছবোৰ যোনে তোমাৰ লগত কাম কৰে তেওঁলোককো জনাই দিবা। এতিয়া চোৱাচোন সীমা ডেকাৰ কিয় বাৰু ইমান চিন্তিত হৈ আছে ছবিখনলৈ চোৱা। কাৰণ কিয়, যিহেতু দৰমহা দেৰি হ'ব তো ঘৰ চলোৱাত দিগদাৰী হ'ব, কিছুমান অসুবিধা আহি পৰিব, সেইকাৰণে তেওঁ বহুত চিন্তা কৰিছিল। তাৰ পিছৰ পেৰাগ্ৰাফটো চোৱা। Seema was quite upset by the information, although her mood didn't show on her face. She needed 12,000 rupees to pay Swati's school fees and she was depending on her salary to make the payment. And now, Seema কিয় ইমান আপসেট উদাস হৈ আছিল, কিয় ইমান চিন্তিত হৈ আছিল, সেই ইনফৰমেশ্যন মানে সেই ইনফৰমেশ্যনটো কি আছিল যে দৰমহা পোৱা দেৰি হ'ব। Although her mood didn't show, হ'লেও তেওঁৰ মানে মুখত ইমান ভাৱনাটো ফুটি উঠা নাছিল। She needed তেওঁ জীয়েকৰ বিদ্যালয়ৰ ফিজ দিবলৈ কিমান পইচা দৰকাৰী, 12,000 টকা, 12,000 rupees, and she was depending on her salary to make the payment. আৰু স্বাতীৰ স্কুলৰ পে'মেণ্টটো কেনেকৈ দিয়ে, তেওঁৰ দৰমহা পইচাৰে। আৰু এতিয়া যদি দৰমহা নাপায় তেতিয়া স্বাতীৰ স্কুলত পইচা দিব নোৱাৰিব আৰু মাহিলী পইচা দিব নালাগে, কিন্তু কিছুমান স্কুলত মাহিলী পইচা দিব দৰকাৰী। সেইটো প্ৰাইভেট ছেক্টৰৰ স্কুলবিলাকত হয়, যিবোৰ মানে নন গভৰ্ণমেণ্ট স্কুল। আৰু স্বাতী যিহেতু গভৰ্ণমেণ্ট স্কুলত পঢ়া নাছিল, প্ৰাইভেট স্কুলত পঢ়িছিলে, সেইকাৰণে তাই স্কুলত ফিজ দিব লগা আছিল। আৰু মাকে যদি পইচা নাপায় তেতিয়াহ'লে কেনেকৈ স্কুল ফিজ দিয়া যাব। এতিয়া চাওঁ তাৰ পিছৰখিনি। মা, what are you doing sitting in this dark room? Swati flung the door open and switched on the light. You look worried, Ma. What's the matter? আৰু স্বাতীয়ে দৰজাখন খুলি পেলাই মাকক সুধিলে, মা, ইয়াতে এই আন্ধাৰ চোৱা, আৰ্লি ইভিনিঙত বহিছিল হয়নে, তেতিয়াতো পোহৰে হৈ আছিল, এতিয়া হয়তো একেবাৰে সন্ধিয়া লাগিল। আৰু কৈছে, মা, তুমি ইয়াত এই আন্ধাৰ অকলে বহি কি কৰিছা, তোমাক বহুত ৱৰিড লাগিছে, চিন্তিত যেন লাগিছে, কথাটো কি? তেতিয়া মাকে কি ক'লে চাওঁ। আৰু মাকৰ নামটো মনত ৰাখিবা, মাকৰ নাম কি আছিল, সীমা ডেকা। এতিয়া সীমা ডেকাই ক'লে, দ্য চেলাৰী ফৰ দিছ মান্থ উইল বি লেট, আই এম ৱাণ্ডাৰিং এবাউট। তো মাকে কৈছে এই মাহৰ দৰমহা পোৱাটো দেৰি হ'ব আৰু মই এতিয়া চিন্তা কৰি আছোঁ। দ্য ফিজ, ডোণ্ট ৱৰি মা, উইল ফিগাৰ আউট ছামথিং। তেতিয়া স্বাতীয়ে গমেই পাই গ'ল যে তাইৰ স্কুলৰ ফিজৰ কথা মাকে চিন্তা কৰি আছে। সেইকাৰণে কি ক'লে, তুমি চিন্তা নকৰিবা মা ফিজৰ কথা, আমি কিবা এটা উপায় উলিয়াম। Seema looked at Swati's calm and resolute face. She looked so mature, Seema thought. Seema looked at Swati's calm and resolute face. মাকে জীয়েকৰ একদম শান্ত আৰু ৰেজলিউট মানে ডিটাৰমাইন, যাৰ কিবা এটা ডিটাৰমিনেশ্যন আছে, সেই জীয়েকৰ মুখখনলৈ চালে। She looked so mature. মেচিয়ৰ মানে একেবাৰে প্ৰাপ্তবয়স্কৰ দৰে লাগিলে, যিহেতু সীমা এজনী সৰু ছোৱালীয়ে আছিল। সীমা থট মানে মাকে ভাবিলে, মোৰ ছোৱালীজনী ইমান মানে মেচিয়ৰ্ড হৈছে, ইমান কথা বুজি পোৱা হৈছে। এণ্ড ইয়েট শ্বি ৱাজ অনলি ইন ক্লাছ 10। এইটো মনত ৰাখিবা, সীমা স্বাতী কোন ক্লাছত পঢ়িছিলে, ক্লাছ 10ত পঢ়িছিল। দ্য ফেচ অফ হাৰ লেট হাজবেণ্ড কেম টু হাৰ মাইণ্ড। এতিয়া সীমা ডেকাৰ মৃত হাজবেণ্ডৰ কথা, গিৰিয়েকৰ কথা মনলৈ আহিল, মানে স্বাতীৰ দেউতাকৰ কথা। হি হেড পাছড আৱে আৰ্লি 5 years ago। 5 বছৰ আগতে তেওঁৰ মৃত্যু ঘটিছে। শ্বি ইমাজিন হাউ প্ৰাউড স্বাতীজ ফাদাৰ উড হেভ বিন অফ হাৰ। মাকে ভাবিলে যে আজি দেউতাক জীয়াই থকাহেঁতেন নিজৰ জীয়েকজনী যে ইমান ভাল, তেওঁ হয়তো কিমান প্ৰাউড ফিল কৰিলেহেঁতেন। আৰু প্ৰাউড মানে কি, আমি গৰ্বিত হোৱা।
He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. আৰু তেওঁ কোনটো কথাত বেছি গৌৰৱান্বিত হ'লহেঁতেন যে তেওঁৰ জীয়েক স্বাতীক সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ক্লাছমেটছ বন্ধু মানে ছাত্ৰ ছাত্ৰী স্কুলৰ লগত পঢ়া একেলগে পঢ়া বন্ধু বান্ধৱীসকলে কিমান তাইক মৰম চেনেহ দি আৰু ভাল হোৱাত সহায় কৰিছে। এতিয়া তাৰ পিছৰ পেৰাগ্ৰাফটো লৈ চোৱা। এতিয়া স্বাতীয়ে কৈছে, "You know, Ma," Swati started. She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship, development and self-reliance. তেতিয়া স্বাতীয়ে মাকক কি ক'লে, মানে মাকক ক'বলৈ ল'লে তাইৰ মনত এগৰাকী লেডি মাইকী মানুহৰ কথা মনলৈ আহিল, যি এটা NGOৰ থ্ৰুদি তেওঁলোকৰ স্কুললৈ আহিছিল। আৰু NGO মানে হৈছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, যি তোমাৰ ধৰি লোৱা এনেকুৱা কিছুমান প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে যিয়ে মানুহক মানে ছ'চাইটিৰ কাৰণে আমাৰ সমাজৰ উন্নতি সাধনৰ বাবে বহুতো কাম কৰি আহিছে। তাৰে এগৰাকী লেডি আছিল যি তেওঁলোকৰ স্কুললৈ আহিছিল আৰু কিহৰ বাবে সজাগতা সৃষ্টি এৱাৰনেছ মানে সজাগতা সৃষ্টি কৰা আহিছিল, এণ্টাৰপ্ৰেনাৰশ্বিপ, ডেভেলপমেণ্ট এণ্ড সেল্ফ ৰিলায়েন্স। এতিয়া চোৱা, এই শব্দটো যদিও ই দি ষ্টাৰ্ট হৈছে, আমি এণ্টাৰপ্ৰেনাৰশ্বিপ নকওঁ, আমি কি কওঁ এণ্টাৰপ্ৰেনাৰশ্বিপ বুলি প্ৰনাউন্স কৰোঁ। আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট হৈছে তাৰমানে তুমি ধৰি লোৱা কিবা এটা ব্যৱসায় আৰম্ভ কৰিলা আৰু যিয়ে তোমাক নিজাকৈ আত্মনিৰ্ভৰশীল হ'বলৈ সহায় কৰিব, আৰু সেইটোৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সেই মানুহগৰাকী স্বাতীৰ স্কুললৈ আহিছিল। Swati suggested to her mother that they could try the NGO for some help. তো স্বাতীয়ে ক'লে যে মা, আমি দেখোন সেই NGOটোৰ সহায় ল'ব পাৰোঁ। She looked at her diary where she had jotted down the number of the lady's mobile number, jotted মানে টুকি ৰাখা, and rang her up. Rang মানে ৰিঙৰ past tense, মানে ফোন ৰিং কৰিলে সেই মানুহগৰাকীলৈ। তেওঁ স্বাতীয়ে নাম্বাৰটো টুকি ৰাখিছিল আৰু ডায়েৰীত সেই নম্বৰটো উলিয়াই সেই লেডিগৰাকীলৈ ফোন কৰিলে। She introduced herself, নিজকে চিনাকি দিলে, reminding her of her visit to her school, আৰু সেই মানুহগৰাকী যে তেওঁলোকৰ স্বাতীহঁতৰ স্কুললৈ আহিছিল সেই কথাটো মনত পেলাই দিলে, ৰিমাইণ্ড কৰাই দিলে। She also told the lady about her mother and sought her guidance to start a small business. স্বাতীয়ে সেই লেডিগৰাকীক তেওঁলোকৰ মাকৰ সমস্যাটোৰ বিষয়ে ক'লে, আৰু মাকৰ সমস্যাটো কি আছিল যে দৰমহা দেৰি হ'ব আৰু যাৰ কাৰণে স্বাতীৰ স্কুল ফিজ দিবলৈ দিগদাৰী হ'ব, আৰু তেওঁৰ সেই গাইডেন্স বিচাৰিলে মানুহগৰাকীৰ পৰা, কেনেকৈ ধৰণে আগবাঢ়িব সেয়া গাইড কৰিবলৈ খুজিলে, মানে তেওঁক ক'লে, আৰু কেনেকৈ এটা সৰু ব্যৱসায় আৰম্ভ কৰিব সেইটো বিষয়ে যাতে মানুহগৰাকীয়ে তেওঁলোকক বুজাই আগবঢ়াই নিয়ে, সহায় কৰে, সেইটোৰ বিষয়ে স্বাতীয়ে তেওঁৰ পৰা উপদেশ বিচাৰিলে। The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. এইটো মনত ৰাখিবা, সেই মানুহগৰাকীৰ অফিচটোৰ নাম কি আছিল, ব্ৰেভ মাদাৰ্ছ। মাদাৰ্ছ মানে মা আৰু ব্ৰেভ মানে কি, সাহসী, হয়নে? ইমান সুন্দৰ এটা নাম, সাহসী মাতৃসকল। আৰু তেওঁ স্বাতীক কি ক'লে, কাইলৈ 10টা বজাত তোমাৰ মাক মোৰ অফিচলৈ পঠিয়াই দিবা, আৰু অফিচটোৰ নাম কি আছিলে, ব্ৰেভ Mothers. এতিয়া চাওঁ কি হয়। Swati was overjoyed at the lady's response. আৰু লেডিগৰাকীয়ে যি ধৰণে ৰেছপন্স দিলে, যি ধৰণে তাইৰ ফোনক মানে উত্তৰ দিলে, সেইটো লৈ স্বাতীয়ে বহুত উৎফুল্লিত হ'ল। She hugged her, hug মানে সাৱটি ধৰা, she hugged her mother tightly and told her everything would be all right. আৰু মাকক আশ্বাস দিলে যে সকলো ঠিক হ'ব। Seema couldn't hide her tears. How quickly her little girl had grown up. আৰু সীমাই মানে মাকে চকু পানী ৰখাব নোৱাৰিলে। তেওঁ ভাবিলে যে মোৰ সৰু ছোৱালীজনী ইমান ডাঙৰ কেনেকৈ হ'ল, মানে ইমান এটা সমস্যা সমাধান কেনেকৈ কৰিবলৈ শিকিলে বা কেনেকৈ কৰিব পৰা হ'ল। এতিয়া চোৱা,
The following morning, Seema met the lady and talked to her about her hopes of setting up a small business. পিছদিনা সীমা ডেকা সেই লেডিগৰাকীৰ অফিচলৈ গ'ল, ব্ৰেভ মাদাৰ্ছ নামৰ অফিচটোলৈ গ'ল আৰু তেওঁৰ লগত কথা পাতিলে তেওঁৰ নিজৰ আশাৰ ওপৰত তেওঁ কি ধৰণে এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰিব। The lady took her to a large room where a group of women were stitching soft dolls. আৰু সেই মানুহগৰাকীয়ে ছোৱালীৰ মাকক এটা ৰুমলৈ লৈ ডাঙৰ ৰুমটো কি আছে লাৰ্জ ৰুমলৈ লৈ গ'ল যাত গ্ৰুপ অফ উইমেন বহুতো মাইকী মানুহ এইটো মনত ৰাখিবা ওমেনৰ প্লুৰেল ফৰ্ম কি উইমেন হয়নে WOMEN আৰু তেওঁলোকে কি ষ্টিচ কৰি আছে কি চিলাই কৰি আছে ছফ্ট ডলছ মানে এনেকুৱা কপাহৰ যে আমি পুতলাবোৰ যে বনাওঁ তেনেকুৱা পুতলা বনাই আছিল। The women wear blue sarees and aprons and had brave mothers embossed on their dress. আৰু brave mothers নামটো তেওঁলোকৰ সাজযোৰৰ ওপৰত এম্বছ কৰা আছিলে মানে এনেকৈ ধুনীয়াকৈ নামটো লিখি পেলাই লগোৱা আছিলে আৰু তেওঁলোকে কি পিন্ধিছিলে What were the women wearing? They were wearing blue sarees and aprons. Aprons হৈছে আমি যেতিয়া মেইন সাজযোৰৰ ওপৰত এখন যাতে লেতেৰা পিন্ধি লওঁ সেইখনকে কি কয় এপ্ৰন বুলি কোৱা হয়। The lady explained to Seema that their NGO was a self-help group. আৰু সেই মানুহগৰাকীয়ে সীমা ডেকা কি ক'লে যে তেওঁলোকৰ NGOটো এটা self-help group. Self-help মানে আত্মসহায়ক গোট হয় যি মানে নিজে কাম কৰি নিজে পইচা ইনকাম কৰিব পাৰে। We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing and so on. আৰু তেওঁ ক'লে যে আমি কিছুমান ভকেশ্যনেল ট্ৰেইনিং দিওঁ আৰু ভকেশ্যনেল ট্ৰেইনিং এনেকুৱা মানে যি তোমাৰ টেলেণ্টটো লগাই তুমি তোমাৰ পইচা ইনকাম কৰিব পাৰা আৰু কি বিষয়ত ট্ৰেইনিং দিছিলে টয় মেকিং পুতলা বনোৱা এমব্ৰইডাৰী হয়নে আমি যে ফুল বনাওঁ কাপোৰত সেয়া টেইলৰিং যেনেকৈ আমি কাপোৰ কাটি চিলাওঁ হয়নে culinary arts খানা বনোৱা বা খোৱা বস্তু কেনেকৈ তৈয়াৰ কৰি বহুত ধৰণৰ খোৱা বস্তু হ'ব পাৰে তুমি আচাৰৰ পৰা আৰম্ভ কৰি তুমি পেকেট ফুড যেনেকৈ কাৰোবাক দৰকাৰী বস্তু তুমি বনাই দিয়া হয়নে আৰু মোবাইল ফোন ৰিপেয়াৰিং যেতিয়া আমাৰ মোবাইল ফোন বেয়া হয় যিবোৰ আমি ঠিক কৰিব পাৰোঁ সেইবোৰ বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিয়ে। এতিয়া চোৱা সেই লেডিগৰাকীয়ে সীমা ডেকা কি সুধিলে সীমা Tell me what you are good at. We will give you training in that area. Once you finish your training, you will be offered a small loan to start a business. আৰু লেডিগৰাকীয়ে সীমা ডেকাক ক'লে যে কোৱাচোন সীমা তুমি কোনটো স্কিলত ভাল আমি তোমাক সেইটো এৰিয়াতে ট্ৰেইনিং দিম যদি তুমি পুতলা বনোৱাত বেছি ভাল তেতিয়াহ'লে আমি তোমাক পুতলা বেছি ভালকৈ বনাবলৈ ট্ৰেইনিং দিম যদি তোমাৰ এমব্ৰইডাৰীত ইণ্টাৰেষ্ট আছে আমি সেইটো দিম বা যদি তুমি খানা বনাই ভাল পোৱা কালিনেৰী আৰ্টত ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আমি তোমাক সেইটো দিম আৰু যেতিয়া তোমাৰ ট্ৰেইনিং ফিনিছ হ'ব শেষ হ'ব তেতিয়া তোমাক এটা সৰু লোন দিম যাতে তুমি নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰা Besides, you will be mentored at every stage by our team. আৰু প্ৰত্যেকটো ষ্টেজতে প্ৰত্যেকটো খাপতে আমি তোমালোকক গাইড কৰি যাম মেণ্টৰ কৰি যাম said the lady warmly তেওঁ বহুত মৰমেৰে বুজাই ক'লে এতিয়া সীমাই কি ক'লে চাওঁ I would like to choose culinary training as a vocation since I love cooking. তো সীমা ডেকাই ক'লে বাইদেউ মই culinary ট্ৰেইনিংটোৱে ল'ম কাৰণ যিহেতু মই খানা বনাই বেছি ভাল পাওঁ কুক কৰি ভাল পাওঁ The lady appreciated Seema's confidence and gave her an idea of the business potential in this area. আৰু লেডিগৰাকীয়ে সীমাক এপ্ৰিচিয়েট কৰিলে শলাগ ল'লে আৰু মানে তেওঁৰ কনফিডেন্সটো দেখি কনফিডেন্স মানে কি আত্মবিশ্বাস সীমাৰ আত্মবিশ্বাসটো তেওঁ শলাগ ল'লে আৰু তেওঁক এই কালিনেৰী মানে খানা বনোৱাৰ থ্ৰুদি কেনেকৈ বিজনেছ কৰিব পাৰি সেইটোৰ বিষয়ে অলপ আভাসো দিলে She said,
We offer catering services such as tiffin services to office goers and working women staying in paying guest accommodation. আমি কি কৰোঁ catering service মানে এতিয়া ধৰি লোৱা কোনোবা এজন অফিচলৈ গৈছে হয়নে বা তেনেকৈ ধৰি লোৱা কোনোবা গেষ্ট হাউচত আছে হোষ্টেলত আছে য'ত খানা খোৱাৰ মানে সুবিধাটো কম তো তেওঁলোকে টিফিনত কি বনাই নিব সেইটো যদি তেওঁলোকে অৰ্ডাৰ কৰে যে মোক আজি দুপৰীয়াৰ কাৰণে ৰুটি ভাজি লাগিব বা কিবা বেলেগ লাগিব তেতিয়া মানে তুমি সেইটো বনাই দিবা পেকিং কৰি আৰু সেইমতে তুমি পইচা পাবা বা যোনে বনাই দিয়ে তেওঁলোকে পইচা পায় তো সেই মানুহগৰাকীয়ে সীমা ডেকাক এই বিষয়েও অলপ ক'লে You will be trained to cook the different recipes that to serve for lunch and dinner আৰু আমি তোমাক শিকাই দিম লাঞ্চ মানে আমি যিটো খানা দুপৰীয়া গ্ৰহণ কৰোঁ আৰু ডিনাৰ মানে যিবোৰ খাদ্য আমি ৰাতি গ্ৰহণ কৰোঁ তাকে ডিনাৰ বুলি কোৱা হয় আৰু ব্ৰেকফাষ্ট হৈছে আমি ৰাতিপুৱা যি খাদ্য গ্ৰহণ কৰোঁ হয়নে এতিয়া চোৱা You will also learn about packing and handling. অকল খোৱা বস্তুটো বনাই দিলে নহ'ব কেনেকৈ পেক কৰিব লাগিব কেনেকৈ সেইবোৰক এনেকৈ পেকেটত ধুনীয়াকৈ ভৰাই হয়নে চাফাকৈ এণ্ড হেণ্ডলিং কেনেকৈ মানে সেয়া পেকিং কৰি ধুনীয়াকৈ দিব লাগিব সেইটো বিষয়ে ট্ৰেইনিং দিয়া হ'ব You will have to assure your customers of good quality food and hygienic standards. আৰু তুমি ইমান ভালকৈ চাফাকৈ কৰিব লাগিব যাতে তোমাৰ কাষ্টমাৰ মানে গ্ৰাহকসকল যোনে তোমাৰ পৰা বস্তুবোৰ ল'ব তেওঁলোকে যাতে সেইটো মানে নিজে আশ্বাস ল'ব পাৰে তুমি সেইখিনি আশ্বাস দিব পাৰিব লাগিব যে তুমি গুড কোৱালিটি ভাল কোৱালিটিৰ খানা দিছা আৰু পুৰা হাইজেনিক ষ্টেণ্ডাৰ্ডছ মানে চাফ চিকুণতা অৱলম্বন কৰি বনাইছা Sima looked a bit confused although she listened attentively. তথাপিও সীমাৰ অলপ কনফিউজ হ'ল মানে কিছুমান অকণমান খেলিমেলি লাগিল যদিও তেওঁ সুন্দৰকৈ শুনি আছিল মন দি শুনি আছিল attentively শুনিছিল Sensing her confusion, the lady clarified that she need not worry. সেই লেডিগৰাকীয়ে গম পালে যে সীমা ডেকাৰ অকণমান মানে খেলিমেলি এটা লাগি আছে আৰু তেওঁক আশ্বাস দিলে যে তুমি একো চিন্তা কৰিব নালাগে Sima would operate on her own and to start with, the NGO would assign 30 of their valued customers to her. আৰু কি ক'লে যে সীমা ডেকাই নিজে আৰম্ভ কৰিব নিজে চলাব বিজনেছটো ব্যৱসায়টো কিন্তু আৰম্ভণি কেনেকৈ কৰিব তোমাকতো গ্ৰাহক লাগিব তুমি কাক খানা বনাই দিবা হয়নে তো NGOটোৰ থ্ৰুদি এনেকুৱা কিছুমান 30জন চিনাকি মানুহক তেওঁৰ কাষ্টমাৰ হিচাপে প্ৰথমতে দিব আৰু ভাল পালেতো আৰু বহুত বাঢ়িয়ে গৈ থাকিব নহয় জানো She would be given a loan amount to set up her own kitchen at home. আৰু NGOটোৱে সীমা ডেকাক এটা লোনো দিব মানে অলপ পইচাও দিব যিটো সীমা ডেকাই কাৰণ বিজনেছ এটা আৰম্ভ কৰিবলৈ তোমাক কিছু পইচাৰ ধনৰ মানে দৰকাৰ হ'ব কাৰণ বস্তু আনিব লাগিব হয়নে খানা বনাবলৈ বিভিন্ন খাদ্য আনি ৰ মেটেৰিয়েলছ আনিব লাগিব শাক পাচলি আনিব লাগিব বাচন বৰ্তন আনিব লাগিব নহয় জানো আৰু পিছত সীমা ডেকাই যেতিয়া ইনকাম কৰিব তেওঁ নিজৰ পইচাৰে সেই লোনটো মাৰি যাব মানে শেষ কৰি যাব পাৰিব Based on Sima's performance, she would be assigned more customers. Hey, yes, মই এতিয়া যে ক'লো সীমা ভাল কৰিলে আৰু বেছি গ্ৰাহক পাব Since Sima needed money immediately, the lady also assured her that her loan would be sanctioned even before the training. যিহেতু সীমা ডেকাৰ হাতত পইচা নাছিল তো লেডিগৰাকীয়ে মানুহগৰাকীয়ে কি ক'লে যে ট্ৰেইনিং আৰম্ভ হোৱাৰ আগতে তেওঁক লোনটো চেংচন কৰাই দিব মানে লোনটো তেওঁ পাই যাব A savings account would be opened in a bank in her name where she would be able to deposit her savings. আৰু এটা সঞ্চয় একাউণ্টটো বেংকত খুলি দিব যাতে সীমা ডেকাই যিবোৰ প্ৰফিট কৰে মানে যিবোৰ পইচা তেওঁ লাভ হয় সেইবোৰ যাতে ভৱিষ্যতৰ কাৰণে জমা কৰি যাব পাৰে The lady added, all our members contribute money to a common pool so that it can help another woman like you. So Sima, are you ready? আৰু এইটো NGOটোৰ কিমান ভাল কথা চোৱা তেওঁ ক'লে যে আমাৰ সকলো মেম্বাৰে আমাৰ কিছুমান টকা পইচা আমি এটা কমন পুল মানে এটা একাউণ্ট বা এটা জেগাত আমি থৈ যাওঁ যাতে সেইখিনি পইচাই তোমাৰ নিচিনা মানে বিপদত পৰা মহিলাক সহায় কৰিব পাৰে আৰু সুধিলে সীমা are you ready তুমি এটা ৰেডি আছানে Sima couldn't hide her excitement. Yes, madam, she responded enthusiastically.
সীমা একদম বহুত ভাল পালে আৰু একেবাৰে উৎসাহেৰে ক'লে যে হয় মেডাম মই ৰেডি আছোঁ। এতিয়া তোমালোকে শেষৰ পেৰাগ্ৰাফটো চোৱা। It was going to be all right to Seema as she headed back home. It was a bright sunny day and Seema thought the sun was shining more brightly on her today. আৰু সীমাই যেতিয়া ঘৰলৈ গৈছিল তেওঁ ভাবিলে যে হয় আজি সকলো ঠিক হ'ল আৰু কাৰ বাবে ঠিক হ'ল সকলো তেওঁৰ জীয়েকৰ বাবে হয়নে আৰু সেইদিনা খুব ব্ৰাইট ছানি ডে আছিল একদম উজ্জ্বল ৰ'দ দি থকা দিন আছিল আৰু সীমাই এনেকুৱা ফিল কৰিলে যেন যেন সূৰ্যটোৱে বেলিটোৱে আৰু যেন বেছিকৈ শ্বাইন কৰিছে বেছিকৈ জিকমিকাই পোহৰ দিছে। Her heart brimmed with new dream and the smile around the corner of her lips broadened like a flower in bloom. আজি সীমা ডেকাৰ এনেকুৱা অনুভৱ হ'ল যে তেওঁৰ হৃদয়খন একেবাৰে নতুন ড্ৰিম নতুন সপোনেৰে ভৰি পৰিলে আৰু তেওঁৰ হাঁহিটো যেন একেবাৰে ইমান বহলকৈ মানে গৈছে যাতে এটা ফুল যেতিয়া ব্লুম কৰে ধুনীয়াকৈ ফুলি উঠে তেতিয়া কিমান সুন্দৰ ধুনীয়া হয় হয়নে তেওঁৰ হাঁহিটো যেন একেবাৰে এৰাউণ্ড দ্য কৰ্নাৰ অফ হাৰ লিপছ ব্ৰডেন লাইক এ ফ্লাৱাৰ ইন ব্লুম এইটো কিমান ধুনীয়াকৈ চোৱাচোন কম্পেয়াৰ কৰিছে হয়নে এই যে আমি লাইক লিখি কিবা এটা বস্তুৰ লগত কম্পেয়াৰ কৰোঁ সেইটোক সদায় চিমিলি বুলি কোৱা হয় ইয়াতে চিমিলি ইউজ কৰা হৈছে তেওঁৰ হাঁহিটোক কিহৰ লগত কম্পেয়াৰ কৰা গৈছে এটা মানে কিহৰ লগত তুলনা কৰা কম্পেয়াৰমেণ্ট তুলনা কৰা এটা ফুলি উঠা ফুলৰ লগত তুলনা কৰা হৈছে। She couldn't wait to get home and tell Swati the good news. Together they would build a new future. তেওঁৰ এনেকুৱা লাগিল যে মই কেতিয়া ঘৰ গৈ পাম আৰু কেতিয়া মোৰ জীয়ৰীক এই ভাল খবৰটো দিম এতিয়াৰ পৰা আমি একেলগে আমাৰ এটা নতুন ভৱিষ্যত গঢ়িব পাৰিম। এতিয়া চোৱাচোন এই কাহিনীটোৰ থ্ৰুদি তোমালোকে কি বুজি পালা যে আমাৰ যিবোৰ টেলেণ্ট আছে আমাৰ যিবোৰ প্ৰতিভা আছে সেইবোৰ যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ সহায় হ'ব। ধন্যবাদ তোমালোকে ভালদৰে পঢ়িবা।